ভাৰততকৈ দীৰ্ঘতম আকাশী ৰেলপথ। হেল্ল' এভৰিৱান, আজি আমি আপোনালোকক দেখাম শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। তো এতিয়া যাবলৈ ৰেডি। মই ইয়াতে চব ভৰাইছোঁ বাৰু বেগত, ইয়াত লৈ ল'লোঁ গোটেই সঁজুলি। তো এতিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ যাম। তো আপোনালোকক তাৰ সুন্দৰ সুন্দৰ দৃশ্যবোৰ দেখাবলৈ চেষ্টা কৰিম। তো বলক। বেলতলা বজাৰ চলি আছে, তো বহুত ভিৰ চলি আছে। আজি আমি যাই আছোঁ কলাক্ষেত্ৰ, আপোনালোকে চাই থাকক। চ' আমি 6 মাইল পাই গ'লোঁ। Tonight we got our friends out there. I'm gonna dance with them. Tonight. চ' ফাইনেলি আমি আহি পালোঁ কলাক্ষেত্ৰ। আপোনালোকক কলাক্ষেত্ৰৰ কিছুমান সুন্দৰ সুন্দৰ দৃশ্য দেখাম। এয়া মোৰ পিছফালে আপোনালোকে দেখিছে সৰুকৈ ৰংঘৰ এটা বনাই থৈ দিছে। আপোনালোকক দেখাই থাকিম মই কিছুমান সুন্দৰ সুন্দৰ দৃশ্য, আপোনালোকে চাই থাকক মোৰ লগত। এইফালে দেখিছে আপোনালোকে ওপৰত ৰংঘৰ আছে, এইফালে চব লিখা আছে সৰুকৈ ৰংঘৰ। এইফালে ওপৰত উঠি যাব পাৰি ৰংঘৰ। এইফালে সৰুকৈ ব্ৰিজ এখন বনোৱা আছে, দেখাম আপোনালোকক। এইফালে সৰুকৈ এটা পুখুৰী আছে। এইডাল আছে বটল ব্ৰাছ। চ' বন্ধুসকল, মিউজিয়াম চালোঁ আৰু এতিয়া ভিতৰৰ পৰা ওলাই আহিলোঁ। একদম ছুপাৰ। ভিতৰত যিহেতু ফটো বা ভিডিঅ' কৰা মানা আছে, তাৰ বাবে আপোনালোকক মই ভিতৰৰ দৃশ্যবোৰ দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে মই দুখিত। আপোনালোকেও আহক কলাক্ষেত্ৰ, মিউজিয়াম চাওক, সকলোবোৰ বস্তু দেখিব ইয়াতে। আগৰ যিবিলাক বস্তু আছিলে, তাঁতশালৰ পৰা আদি কৰি আগৰ যিবিলাক শংকৰদেৱৰ দিনত যিবিলাক বস্তু আছিলে, সকলোবোৰ বস্তু ইয়াত খুব ধুনীয়াকৈ সজাই থোৱা হৈছে। আপোনালোকে আহক কলাক্ষেত্ৰ, মিউজিয়াম চাওক, ভাল লাগিব। চ' এতিয়া আমি যাম ওপৰত, আৰু এইফালে ওপৰত যাব পাৰি। মই ওপৰত কি কি বস্তু আছে চাম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকক। আৰু এইফালে ওপৰত যাব পাৰি। ইয়াতে লিখা আছে মুকলি মঞ্চ আৰু নামঘৰলৈ, ইয়াতে সুন্দৰভাৱে লিখা আছে। তো এইফালে যাম, ওপৰত কি কি আছে চাম। নামঘৰ আৰু মুকলি মঞ্চ আছে, আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আহি আছোঁ মুকলি মঞ্চলৈ, আপোনালোকক মুকলি মঞ্চখন দেখুৱাম মই এবাৰ। চাওক, বহুত ডাঙৰ হয়। এইফালে ষ্টেজ আছে, ইয়াতে কিবা মিটিং চিটিং যি হয় কলাক্ষেত্ৰত ইয়াতে হয় সকলোবোৰ। বিহু নাচৰ পৰা আদি কৰি সকলোবোৰ ইয়াতে হয়। এইফালে আছে নামঘৰ, এইটো কলাক্ষেত্ৰৰ নামঘৰ, এইটো আপোনালোকক দেখাই দিছোঁ। শংকৰদেৱ কলাক্ষেত্ৰৰ এইটো নামঘৰ হয়। তো আমি এইফালে যাবলৈ চেষ্টা কৰিম, আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকক। মন্দিৰৰ ভিতৰত বাৰু এতিয়া সোমোৱা নাই। এতিয়া আপোনালোকক মই তল চাইডি দেখাম অকণমান ঠাই। চ' সেইফালে ওপৰফালে আছে এখন ষ্টেজ, নাজানো বাৰু তাত কি কৰে। ওপৰফালে কোনফালে যায় ষ্টেজত, কোনফালেৰে ওপৰত যায় নাজানো বাৰু এইটো। চ' ষ্টেজ বনোৱা আছে সুন্দৰকৈ। এইফালে আছে আপুনি, ইয়াতে লিখা আছে শব্দজ্যোতি প্ৰদৰ্শন। ইয়াতে শব্দৰ কিছুমান প্ৰদৰ্শন কৰা হয় চাগে। তো এইফালেৰে নাযাওঁ এতিয়া, মই আগফালেৰে সোমাম ভিতৰ চাইডত, চাই থাকক আপোনালোকে। এইফালে কিবা অনুষ্ঠান পৰিৱেশন কৰাৰ আয়োজন কৰিছে, গম পোৱা নাই এতিয়ালৈকে কি অনুষ্ঠান পৰিৱেশন কৰিব ইয়াতে। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, চাই থাকক। ধুনীয়াকৈ চকীবোৰ পাৰি দিয়া হৈছে। এইফালে আছে ৰং ধেমালি ক্ষেত্ৰ। ডাঙৰ মানুহৰ বাবে নহয় বাৰু, 12 বছৰ বয়সলৈকে যিবিলাক শিশু আছে সেইসকল শিশুৰ বাবে মনোৰঞ্জনৰ বাবে এইফালে ৰং ধেমালি ক্ষেত্ৰ উদ্যান কৰিছে, আপোনাৰ তৈয়াৰ কৰিছে খুব ধুনীয়াকৈ। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, অকণমান চাই থাকক ভিডিঅ'টো। এইফালে আছে শিশু উদ্যান, ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া
ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ শিশু উদ্যান। গেটত খুব ধুনীয়াকৈ লিখা আছে, ওপৰেৰে আহি আছে চাওক, ওপৰেৰে এনেকৈ যাব পাৰি। আপোনালোক ইয়াত লিখা আছে ভাৰতবৰ্ষৰ প্ৰথম দীৰ্ঘতম আকাশী ৰেলপথ। তো ওপৰত উঠাৰ আগত ইয়াত লিখা আছে অনুগ্ৰহ কৰি টিকট লৈহে ওপৰত আহিব। চ' ফাৰ্ষ্ট টিকট ল'ম, তাৰপিছত আমি ওপৰত যাম, ওপৰৰ পৰা আপোনালোকক ভিউ দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকক। চ' টিকটটো লৈ ল'ম, এটা টিকট দিছোঁ দাদা, ইয়াত টিকট ল'লোঁ। ত' এতিয়া ওপৰত যাম, টিকট লৈ আপোনালোকে চাই থাকক, ওপৰত যাই আছোঁ, আপোনালোকক ওপৰৰ পৰা ভিউ দেখাবলৈ চেষ্টা কৰিম। ভাৰতৰ সকলোতকৈ দীৰ্ঘতম আকাশী ৰেলপথ, ওপৰেৰে চলা ৰেলপথ সকলোতকৈ দীঘল এইটো। সংকটত কলাক্ষেত্ৰ আছে, আপোনালোকে আহক ইয়াতে ওপৰৰ পৰা ভিউ চাব পাৰিব। খুব সুন্দৰ পৰিৱেশ। ইয়াৰ পৰা বেছি অকণমান বহুত দীঘল হয়, বহুত ডাঙৰ এলেকা। খুব সুন্দৰ পৰিৱেশ, চুপাৰ। এতিয়া তলত নামি আছোঁ ওপৰৰ পৰা। ভাল লাগিল বহুত, ওপৰৰ পৰা ভিউবিলাকো সম্পূৰ্ণ দেখা পালোঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। খুব ভাল লাগিল। ইয়াতে লিখা আছে চাব পাৰে আপোনালোকে ভাৰতবৰ্ষৰ প্ৰথম দীৰ্ঘতম আকাশী ৰেলপথ। ভাল লাগিলে, চব চাই থাকক। এইফালে আছে কলাক্ষেত্ৰ ষ্ট্ৰীট ষ্ট'ৰ, ফাষ্টফুড কিছুমান পোৱা যায়। এইফালে আছে ৰংঘৰ বাকৰি মঞ্চ এইখন। চ' এইফালে বনাই থোৱা আছে এখন ব্ৰিজ। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মই ব্ৰিজৰ ওপৰত যাম এতিয়া। ব্ৰিজ চাব পাৰে, দেখিছে সকলোৱে ইয়াত উঠি চেলফি লৈ আছে। চাওক, সেইফালে আছে সৰুকৈ ৰংঘৰ। চ' ব্ৰিজৰ ইটোৰ পৰা কাম শেষ হৈ গৈছে। চ' ইয়াত দি থৈ দিছে পানী চানী, আপুনি চাব পাৰে ইয়াতে পানী দি থৈ দিছে, কিন্তু অকণমান লেতেৰা, চাব পাৰে, চাফ কৰিব লাগিব। এইফালে কাম সমাপ্ত হৈ গৈছে, তো পানী দি থৈ দিছে। তো ব্ৰিজৰ সেইটোৰ পৰা শেষ হোৱা নাই এতিয়ালৈকে, তো সেইফালে পানী চানী দিব পৰা নাই। এইফালে চলি আছে ফটোশ্বুট। আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ একদম মাজত এইটো দেখিছে আপোনালোকে পুখুৰী, ইয়াত সজাই থোৱা আছে। ইয়াত ওপৰ ফালে দেখিছে এইবিলাক লাইটৰ নিচিনা আপুনি দেখিছে। তাৰ পৰা গধূলি হ'লে এইটো ষ্টাৰ্ট কৰি দিয়ে, আৰু তাৰ পৰা ওপৰৰ পৰা শ্ব' কৰি যেনেকৈ ঘূৰে তেনেকৈ পানী ওলাই থাকে। চ' খুব সুন্দৰ পৰিৱেশ হয়। চ' বন্ধুসকল, এতিয়া আমি যাম। তো মোৰ লগত যিজন আহিছে তাক মই বিচাৰি পোৱা নাই এতিয়ালৈকে, তাক বিচাৰি চাম বাৰু এতিয়া। তো তাক বিচাৰিম আৰু এতিয়া য'ত বাইক পাৰ্কিং কৰিছিলোঁ তালৈকে যাম। তো চাই থাকক। চ' এইফালে চাব পাৰে আগৰ দিনৰ যিবিলাক বস্তু আছিল খুব ধুনীয়াকৈ সজাই থৈছে। যিবিলাক বস্তু আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে দেখা পোৱা নাই অৰিজিনেলকৈ, তো ইয়াত ছবি আকাৰে ইয়াত সজাই তোলা হৈছে। থিয় নাম কেনেকৈ গাইছিল আগত, চব ধুনীয়াকৈ সজাই থৈছে। এইফালে চাব পাৰে বাৰে চহৰীয়া ভাওনা, তো আগৰ দিনত ভাওনা কেনেকৈ কৰিছিল। পুৱামুক্কা গীৰ্জা, এইফালে আছে কামাখ্যা বৌদ্ধ বিহাৰ, কাৰ্বি নৃত্য, এইফালে কাৰ্বি নৃত্য, কাৰ্বিসকলে কেনেকৈ নৃত্য কৰিছিল। এইফালে আছে হাজং নৃত্য, হাজংসকলে কেনেকৈ নৃত্য প্ৰদৰ্শন কৰিছিল। আপোনালোকে দেখিছে বহুত মানুহ আহিছে এতিয়া, বিভিন্ন ধৰণৰ বিদেশৰ পৰাও পৰ্যটক আহিছে কলাক্ষেত্ৰ চাবলৈ। চাওক, এইফালে আৰু নাই, এইফালে লাষ্ট। চ' চাই থাকক। চ' এইফালে আছে পাৰ্কিং, ইয়াতে আমি বাইক ৰাখিছিলোঁ। এতিয়া ইয়াৰ পৰা বাইক ল'ম আৰু যাম। আৰু বন্ধুসকল, ভিডিঅ'টো আজি ইমানতে শেষ কৰিম।
তো ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাব যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক বন্ধু বান্ধৱীসকলৰ লগত আৰু যদি আপোনালোকে আমাৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক আগলৈ সকলোবোৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ তো বন্ধুসকল আজিলৈ ইমানেই ধন্যবাদ